নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গোৱালপাৰাত সন্দেহজনক লোকৰ উচ্ছেদৰ পিছতে এইবাৰ নতুন কৌশল অৱলম্বন কৰিছে উচ্ছেদিতই বন বিভাগৰ মাটিত নহয় এইবাৰ কৃষিভূমি ক্ৰয় কৰি নিশাৰ ভিতৰতে পাতিছে বৃহৎ গাঁও গোৱালপাৰা জিলাৰ হাবৰাঘাটৰ জটছৰবদিত বাহৰ পাতিছে শ সন্দেহজনক লোকৰ উৎপাতত সংঘাত ভুগিছে থলুৱা মুছলমানৰ লগতে হিন্দু লোক লেন জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে লেন জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব অসমৰ এটুকুৰা মাটিও বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম ভূমি দখলৰ ন কুট কৌশল সন্দেহজনক লোকৰ কৃষি ভূমি ক্ৰয় কৰি নিশাৰ ভিতৰতে পাতিছে গাঁও সন্দেহজনক লোকৰ দপদপনিত শংকিত থলুৱা গোৱালপাৰাৰ হাবৰাঘাটত শ সন্দেহজনক লোকৰ বসতি গোৱালপাৰাত সন্দেহজনক লোকৰ উচ্ছেদৰ পিছতে এইবাৰ নতুন কৌশল অৱলম্বন কৰিছে উচ্ছেদিতই বন বিভাগৰ মাটিত নহয় এইবাৰ কৃষিভূমি ক্ৰয় কৰি নিশাৰ ভিতৰতে পাতিছে বৃহৎ গাঁও গোৱালপাৰা জিলাৰ হাবৰাঘাটৰ জটছৰবদিত বাহৰ পাতিছে শ সন্দেহজনক লোকৰ উৎপাতত সংঘাত ভুগিছে থলুৱা মুছলমানৰ লগতে হিন্দু লোক অদূৰ ভৱিষ্যতৰ কাৰণে বৰ গভীৰ চিন্তাতো আছো কাৰণ এওঁলোকে যে কি কৰিব আৰু কি কৰি পেলাব সেইটো মানে ওপৰ আল্লাহ ভগৱান বাহিৰে কোনে নাজানে আমি ইয়াতে স্থানীয় লোক হিচাপে স্থানীয় বসবাস কৰা মানুহ হিচাপে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ ভয় লগা হৈছে কাৰণ তেওঁলোকৰতো এটা বস্তু আছে মাৰাতো সময় নালাগে আৰু পলৱাৰো সময় নাই ভৱিষ্যত মানে বহুত বেয়া আছে ভৱিষ্যত এইটোৰ কাৰণে বেয়া আছে আজি আমি থাকালৈকেতো একো কৰিব নোৱাৰে কিন্তু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতত ইহঁতে তাৰমানে স্থানীয় হ'ব আমাৰবিলাক হ'ব বাংলাদেশী গাড়ীত গছ গছনিৰ পৰা ৰেডিমেড চালবেৰ লৈ নিশাটোতে সন্দেহজনক লোকে সাজিছে ঘৰ বৰপেটা কলগাছিয়া আলুপতিচৰ দৰং বিলাচীপাৰা ধুপুৰী কাকাবাইতাৰী মানকাছৰ আদি অঞ্চলৰ পৰা অহা বুলি মন্তব্য কৰিছে স্থানীয় লোকে আশ্চৰ্যজনকভাৱে বেদখলকাৰীৰ গোৱালপাৰা জিলাত ভোটাধিকাৰ নথকা স্বত্তেও একাংশ দালালৰ সহযোগত খেতি মাটি ক্ৰয় কৰাৰ উপৰিও পথাৰৰ নলাসমূহ দখল কৰাৰ অভিযোগ সন্দেহজনক লোকৰ আগমনৰ পাছৰে পৰা অঞ্চলটোত চুৰি ডকাইতি ড্ৰাগছেৰে ভৰি পৰিছে তেওঁলোকৰ যদি আই কাৰ্ডখন বা আধাৰ কাৰ্ডখন বা পৰিচয় পত্ৰখন যদি লগত নাথাকে তেনেহ'লে তেওঁলোকে এতিয়া বাংলাদেশী না কোনোবা ঢাকাৰ পৰাই আহিছে না কোনোবা আমেৰিকাৰ পৰা আহিছে না চাউথ আফ্ৰিকাৰ পৰা আহিছে আমি কেনেকৈ ক'ম ইপিনে হাবৰাঘাট ভেলাখামৰ গাঁৱত বিহু মঞ্চৰ গাতে লাগি থকা মাটিসমূহো সন্দেহজনক লোকে ক্ৰয় কৰিছে দুই এদিনৰ ভিতৰতে সেইসমূহ মাটিত সন্দেহজনক লোকে ঘৰ সজাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল আমাৰ বিহু মঞ্চখন যিখন আছে বিহু মঞ্চৰ পিছফালে মাটিবিলাকে বেলেগ মানে বাহিৰৰ মানুহে বিক্ৰী হৈছে অলৰেডি ইহঁতে কিনি লৈছে ইয়াত আপোনালোকে গ'লে মানে দেখা পাব ইহঁতে এটা প্লট মানে ইহঁতে কি কৰিছে খুঁটি মাৰি থৈ দিছে যিখিনি মানুহ আমাৰ এই জিলাৰ নহয় সেইখিনি মানুহক যিখিনি খেতি মাটিত ঘৰ বনাই আছে সেই মানুহখিনিক ইয়াৰ পৰা উচ্ছেদ কৰি য'ৰ মানুহ তাতে পঠিওৱাৰ ব্যৱস্থা কৰিব এতিয়া নিশাৰ ভিতৰতে সন্দেহজনক লোকে পতা গাঁওসমূহত শীঘ্ৰেই উচ্ছেদৰ দাবী জনাই আহিছে হাবৰাঘাট আঞ্চলিক ভূমি সুৰক্ষা সমিতিয়ে গোৱালপাৰাৰ হাবৰাঘাটৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লেন জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে লেন জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব অসমৰ এটুকুৰা মাটিও বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম
মহানগৰীৰ আৰ্যনগৰৰ কাণ্ডক লৈ বোকাখাতত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বোকাখাতত জোৰ সমদল প্ৰতিবাদকাৰীৰ শ্লোগানত কপিল বোকাখাতৰ ৰাজপথ অসমীয়াৰ ওপৰত বহিৰাগতৰ দপদপনি নচলিব বুলি হুংকাৰ প্ৰতিবাদকাৰী চৰকাৰৰ স্বজন পোষণ আৰু ৰাজনীতিক বিভাজনে আমাৰ অসমীয়া জাতি জনগোষ্ঠীক থানবান কৰা যি ষড়যন্ত্ৰ অসম চৰকাৰে ৰচনা কৰিছে তাক আমি পোনপটে গৰিহণা আৰু ধিক্কাৰ জনাইছো। আমি ক'ব বিচাৰিছো যে অসমৰ জাতি জনগোষ্ঠীসমূহ একত্ৰিত প্ৰচেষ্টাৰে আমি অসমীয়া আৰু আমি বৰ অসমৰ ভেটি শংকৰ মাধৱে দেখাই যোৱা এই বৰ অসমৰ এই আদৰ্শক আমি আগবঢ়াই নি যাতে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিব পাৰোঁ আমি সদায় অহৰহ প্ৰচেষ্টা আগবঢ়াই ৰাখিছো আৰু ৰাজনৈতিক এনেধৰণৰ উদ্দেশ্যপ্ৰণোদিত আমাৰ অসমীয়া ভাষাক অসমীয়া জাতিক সন্মান কৰা যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাক আমি ধিক্কাৰ জনাইছো আৰু অসম চৰকাৰ আমি সকীয়াই দিছো সময় থাকোঁতে আপোনালোকে নিজৰ মূল্যায়ন কৰক নহ'লে ভৱিষ্যত দিনত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'বলৈ বাধ্য হ'ব। তীব্ৰগতিত চলিছে আৰ্যনগৰ কাণ্ডৰ তদন্ত ভিন্ন পক্ষই দাখিল কৰা 7খন এজাহাৰৰ আধাৰত তদন্তত নামিছে মহানগৰ আৰক্ষী তদন্ত চলি থকা সময়ত মহানগৰ আৰক্ষীৰ তৎপৰতাত ক্ৰমে শান্ত হৈছে অঞ্চলটোৰ পৰিস্থিতি আৰ্যনগৰত এতিয়াও আৰক্ষী নিৰাপত্তাৰক্ষীৰ গিজগিজনি প্ৰশাসনৰ তৎপৰতাত আৰ্যনগৰলৈ ক্ৰমাৎ ঘূৰিছে স্বাভাৱিক পৰিৱেশ অসমীয়া আৰু হিন্দীভাষী লোকৰ বিদ্বেষে উত্তপ্ত কৰি তুলিছিল মহানগৰ অৱশেষত ক্ৰমাৎ শান্ত হৈছে অগ্নিগৰ্ভা আৰ্যনগৰ দেওবাৰৰ সেই ভয়ংকৰ সংঘাত আৰু সোমবাৰৰ অভূতপূৰ্ব উত্তপ্ত পৰিস্থিতিৰ পিছত মঙলবাৰে এক অন্য ছবি দেখা গ'ল মহানগৰীৰ আৰ্যনগৰত আকাশ বতাহ কঁপাই তোলা প্ৰতিবাদ আৰু অলিয়ে গলিয়ে চলা সকিয়নিৰ পিছত এতিয়া আৰ্যনগৰত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ গিজগিজনি প্ৰায় প্ৰতিখন বিপণীৰ সন্মুখতে অসম আৰক্ষী CRPF দেওবাৰে দুই পক্ষৰ মাজত হোৱা তীব্ৰ সংঘাত আৰু তাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে সোমবাৰে অগ্নিগৰ্ভা হৈ পৰিছিল আৰ্যনগৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদেৰে উত্তাল হৈ পৰিছিল সমগ্ৰ অঞ্চল আনকি গলিয়ে গলিয়ে বিহাৰী সম্প্ৰদায়ৰ লোকক বিচাৰি বিচাৰি দিয়া হৈছিল চৰম সকিয়নি কিন্তু মঙলবাৰে আৰ্যনগৰত দেখা গ'ল এক সম্পূৰ্ণ বিপৰীত ছবি প্ৰশাসনৰ তীব্ৰ তৎপৰতাত অঞ্চলটোলৈ ক্ৰমাৎ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ দেওবাৰৰ কুৰুক্ষেত্ৰ সদৃশ পৰিস্থিতিৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতৰ কৰি তুলিছে তীব্ৰ তদন্ত ঘটনা সন্দৰ্ভত সোমবাৰৰ ভিতৰত আৰক্ষীৰ হাতত পৰিছে প্ৰায় 7ৰ পৰা 8খনকৈ এজাহাৰ এই এজাহাৰসমূহৰ ভিত্তিতে এতিয়া আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আগবঢ়াই দিছে জানিব পৰা মতে ভাইৰেল ভিডিঅ'ত থকা বহুতো ব্যক্তিয়ে এতিয়া সাক্ষ্য দিব লাগিব আৰক্ষীৰ সন্মুখত যোৱাকালি আমি 7-8খনমান এজাহাৰ পাইছোঁ আৰু এতিয়া আমি সেই তদন্ত আৰম্ভ কৰি দিছোঁ আমি ইতিমধ্যে তদন্তটো আমাৰ বহুত আগবাঢ়িছে গতিকে তেওঁলোকৰ এজাহাৰ ভিত্তিত আমি গোটেই বস্তুখিনি চাম CCTV ফুটেজবিলাক ল'ম আৰু আপোনালোকৰ ভিডিঅ' যিবিলাক আছে সেইবিলাকতো ইতিমধ্যে কালেকশ্যন কৰা হৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰি হেৰি কৰিম মানে ইনভেষ্টিগেশ্যন কৰিম কোন কিমান জগৰীয়া কোনে কি কৰিলে মানে অপ্ৰীতিকৰ ঘটনা কোনে সৃষ্টি কৰিলে ইফালে এই সমগ্ৰ ঘটনাত গুৰুতৰভাৱে প্ৰকৃত হোৱা জিতেন্দ্ৰ হালৈ নামৰ ব্যক্তিজনৰ সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰক্ষীয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি গালি গালাজ কৰাটো ভুল হৈছে জিতেন্দ্ৰ হালৈ এনে বিষয়ত কোনো ব্যক্তিয়ে অকলশৰে অভিযান চলাবলৈ যাব নালাগে সোমবাৰে উত্তপ্ত হৈ থকা আৰ্যনগৰ মঙলবাৰে শান্ত হৈছে যদিও ৰাজ্যজুৰি ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমৰ সন্মুখলৈকে সকলোতে এতিয়া ৰাজ্যৰ মিশ্ৰিত প্ৰতিক্ৰিয়া বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ যেতিয়া কাৰ্বি আংলঙত কাৰ্বি চিনি গো বেক বুলি যেতিয়া ধ্বনি দিছিলে সেই সময় সেইদিনাখনে যিটো অসমীয়া গো বেক হৈ গৈছিলে কিন্তু যিহেতু আমি সদায় এটা পলিটিকেল নেৰেটিভত তাত আমি সোমাই আছোঁ যে আমি হিন্দু খাত্ৰে মেহে বুলি আমি কৈ আহিছোঁ কিন্তু আচলতে অসমত খাত্ৰে মেহে কোন আছে হিন্দু খাত্ৰে মেহে আছে নে অসমৰ আহোম মৰাণ মটক কাৰ্বি বড়ো ডিমাচা
সেই সকলো খিলঞ্জীয়া আৰু জনগোষ্ঠীয় বা জনজাতি লোকসকল খাত্ৰেমী আছে। আচলতে অসমত এতিয়া হিন্দু খাত্ৰেমী নহয়, খাত্ৰেমী আছে আমাৰ নিচিনা জনজাতি লোকসকল, আমাৰ নিচিনা ভূমিপুত্ৰসকল, আমাৰ নিচিনা খিলঞ্জীয়াসকল। অতিকৈ দুৰ্ভাগ্যজনক কথা যে অসমৰ পানী, অসমৰ বায়ু সেৱন কৰি তেওঁলোকে অসমীয়া গৌৰৱেগ ধ্বনি দিছে। অসমৰ এজন স্বাভিমানী অসমীয়া গুৰুকৈ প্ৰহাৰ কৰিছে। ইয়াতকৈ আৰু অসমীয়া জাতিটোৰ কাৰণে আৰু দুৰ্ভাগ্যৰ কথা কিবা হ'ব পাৰে নেকি? ইফালে এই ঘটনা এক ধন দাবীজনিত ঘটনা বুলিহে অভিহিত কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। সম্প্ৰদায়ক সাঙুৰি বিভ্ৰান্ত কৰাৰ চেষ্টা চলোৱা বুলিহে মন্তব্য মন্ত্ৰীগৰাকীৰ। পুলিচে যিটো কৈছে মই তাৰ ওপৰত যাম। মই DCP গৰাকীৰ ভাষ্য দেখিছোঁ। DCP গৰাকীৰ ভাষ্যত এইটো কোনো ধন দাবীৰ ঘটনা বুলিহে কৈছে। মই আকৌ কৈছোঁ, মই কাকো ছেফ হেভেন বা কাকো মই সহায় কৰিবলৈ কোৱা নাই, কাৰণ মইতো নিজে যোৱা নাই, মইতো তেওঁ তাতে দেখাও নাই। কিন্তু DCP গৰাকীৰ মই প্ৰেছ বাইটত দেখিছোঁ যে এইটো ধন দাবীৰ ঘটনাহে, এইটো কোনো বিহাৰী অসমীয়াৰ ঘটনা নহয়। যদি বিহাৰী অসমীয়াৰ ঘটনা নহয়, এইটোক ৰং সানিবলৈ চেষ্টা কোনোৱে কৰিব নালাগে। আৰক্ষীৰ স্পষ্ট ঘোষণা, শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰা যিকোনো শক্তিক কঠোৰ হাতেৰে দমন কৰিব প্ৰশাসনে। তোমালোকে নিজৰ ৰাজ্যত খাব নাপায়, ইয়াত আহি তোমালোকে ভাত মুঠি যোগাৰ কৰিছা আৰু তোমালোকে আমাক হাত দিবা, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। তোমালোকে আমাক হাত দিবা, তোমালোকক শেষ কৰি দিম, ইয়াৰ পৰা পিটি পিটি তোমালোকৰ ৰাজ্যলৈ পঠিয়াম। গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। অনাগত 3 দিনলৈ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। মঙলবাৰে পশ্চিম কাৰ্বি আংলং আৰু কৰিমগঞ্জত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বুধবাৰে ডিমা হাছাওত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে বৃহস্পতিবাৰে দক্ষিণ শালমাৰা, মানকাছৰ, চিৰাং আৰু ধেমাজিত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অনাগত 3 দিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহতো বৃদ্ধি পাব বৰষুণৰ পৰিমাণ। ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰো আশংকা ব্যক্ত কৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। নদী কাষৰীয়া তথা ভূমিস্খলন প্ৰৱণ এলেকাসমূহত সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ। 6 জুনত দক্ষিণ পশ্চিম মৌচুমী নৰ্থ ইষ্ট ইণ্ডিয়াত প্ৰৱেশ কৰিছে আৰু আজি 9 জুনৰ দিনাখন ই এণ্টায়াৰ নৰ্থ ইষ্টক কাভাৰ কৰিছে। আৰু এই মৌচুমী বায়ুৰ প্ৰভাৱত আগন্তুক 6-7 দিনলৈ বৰষুণ ভাল ৱাইড স্প্ৰেড বৰষুণ হ'ব বুলি আমি আশা কৰিছোঁ। ৱাইড স্প্ৰেড মানে আপোনাৰ 75%তকৈ ওপৰ জেগাত 75 to 100% জেগাত আপোনাৰ বৰষুণ হ'ব। ঠায়ে ঠায়ে আমি হেভি টু ভেৰি হেভি ৰেইনফল পাম। অৰ্থাৎ হেভি মানে হৈছে 7 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ পাম আৰু ভেৰি হেভি মানে 11-12 চেণ্টিমিটাৰতকৈ ওপৰ আমি বৰষুণ কিছু ঠাইত পাম। ভেৰি হেভি ৰেইনফল যিটো কৈছোঁ সেইটো 2 ঠাইত পাম আমি, সকলো ঠাইতে নহয়, 2 ঠাইত। যেনেকৈ আজি আমি আশা কৰিছোঁ যে দক্ষিণ অসমৰ কিছু ঠাইত Day 1ত আৰু Day 2ৰ পৰা অনৱাৰ্ডছ মানে কাইলৈৰ পৰা অনৱাৰ্ডছ আমি পশ্চিম অসমৰ কিছু ঠাইত আমি ভেৰি হেভি ৰেইনফল ফৰকাষ্ট কৰি তথা ৱাৰ্ণিং দি থোৱা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহাৰ তাণ্ডৱ। প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে ৰহাত পথৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। ৰহা চাপৰমুখ পথৰ ওপৰত গছজোপা বাগৰি পৰাত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে পথচাৰী তথা বাহন চালক। পৰৱৰ্তী সময়ত লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত মুকলি কৰে পথটো। ইফালে মধ্যপ্ৰদেশৰ জবলপুৰতো প্ৰকৃতিৰ তাণ্ডৱ। ধাৰাসাৰ বৰষুণ তথা ধুমুহাৰ মাজতে ৰাজপথত উভালি পৰিল প্ৰকাণ্ড গছ। ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰি ভাগি চুৰমাৰ হয় কেইবাখনো বাহন। অৱশ্যে এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক। ইপিনে ৰাজপথত গছ উভালি পৰাত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। काफ़ी पहला जो बरसात है, बारिश हुई है, आधी तूफान में ये पेड़ गिर गया है, जो सूखा हुआ पेड़ है, और इसमें 3 गाड़ी चपेट में आ गई, तीनों कार हैं। आप देख रहे हैं पूरी तरह ये क्षतिग्रस्त हो गई। इसमें कोई जनहानि नहीं हुई है, कोई व्यक्ति इसमें आहत नहीं हुआ है। ये अच्छी बात है कि कोई आहत नहीं हुआ है।
और रोड जाम हो गई है। गाड़ियाँ गिरी है क्या? ये आपके सामने 3 गाड़ियां दिख रही है, जैसे कि ये सुजुकी की है और ये टाटा की है और वो किया की है। ধুবুৰীৰ গৌৰীপুৰত চাঞ্চল্যকৰ ঘটনা। ঘাইপথৰ ওপৰৰ খুঁটাত বিপদজনকভাৱে এজন যুৱকে দিনৰ পৰা নিশালৈ বহি থকাক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। ঘাইপথৰ সুউচ্চ খুঁটাত বহি থকা যুৱকজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল। অগ্নি নিৰ্বাপক বাহিনীয়ে জখলাৰ সহায়ত সুউচ্চ খুঁটাত উঠি যুৱকজনক উদ্ধাৰৰ চেষ্টা চলায়। সন্ধিয়াৰ পৰা নিশালৈ এই শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযান চলে। ইপিনে অচিনাক্ত যুৱকজনৰ কাণ্ডত হাহাকাৰ লাগিছে অঞ্চলটোত। বৰপেটাৰ বাঘবৰত আলু খেতিয়কৰ হাহাকাৰ। কোল্ড ষ্টৰেজৰ অভাৱত কুইণ্টলে পচা আলু খাৱৈ আৰু ডাম্পিং গ্ৰাউণ্ডত পেলাই দিছে কৃষকে। পাইকাৰী বজাৰত প্ৰতি কিলোগ্ৰাম আলু মাত্ৰ 2 টকাৰ পৰা 2.5 টকা দৰত বিক্ৰী কৰিবলগীয়া হোৱাত লোকচানৰ সন্মুখীন হৈছে কৃষক ৰাইজ। শীতল ভঁৰাল তথা উচিত মূল্যৰ অভাৱত এতিয়া এনেদৰে পেলাই দিব লগা হৈছে বস্তাই বস্তাই আলু। কিন্তু ইমানৰ পিছতো কৃষি বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী কৃষকৰ। আলুৰ উচিত মূল্য নিৰ্ধাৰণ কৰাৰ লগতে উৎপাদিত আলু বহিৰাজ্যলৈ ৰপ্তানিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক কাটৰ আহ্বান জনাইছে ভুক্তভোগী কৃষকসকলে। চবে কৈ আছে মূল্য বৃদ্ধি হৈ আছে, মূল্য বৃদ্ধি হৈছে, কিন্তু আমাৰ চব্জিটোৰ মূল্য বৃদ্ধিটো দূৰৰ কথা। এনেকুৱা অৱস্থা হৈছে, যিটো অৱস্থা আমাৰ ইয়াতে মানুহে বৰ্তমান খালি অকল আলুৰ কাৰণে আমাৰ এইখিনি চলে। আলু যদি নহয় আমাৰ এই মানুহখিনি একদম ডাইৰেক্ট পংগুৰ নিচিনা হৈ যায়। ক'ব গ'লে এনেকুৱা অৱস্থা হৈছে, চাউলে নাই কাৰোবাৰ ঘৰত, খাব লগা অৱস্থা নাই। সুদত পইচা আনিছে, কাৰোবাৰ পৰা বেলেগৰ পৰা ধাৰ কৰি পইচা আনি খেতি কৰিছে। যিখিনি পইচা একচুৱেলি পাব লাগিছিল সেই মূল পইচাখিনিতো গুচি গৈছে। যিখিনি মানুহে পইচা দি উঠাইছে, কামলাৰ হাজিৰা দি কিনি দিছে, এটা বিঘা মাটি উঠাওঁতে মোটামুটি 10,000 12,000 টকা দি আলু উঠাইছে। সেই উঠোৱা পইচাখিনি আজিলৈকে কভাৰ হোৱা নাই। কাৰণ যিখিনি ষ্টক কৰিছে, ষ্টক কৰা আলুখিনি এতিয়া ক'ত পেলাব, পেলোৱাৰ কাৰণে এক্সট্ৰাকৈ আৰু 5,000 6,000কৈ বিঘাৰ পইচাখিনি যাব লগা হৈছে। কিন্তু সেই পইচাখিনি আমি ক'ৰ পৰা দিম? ধাৰ কৰি আনি কিমান পইচা দিম? আমাৰ অৱস্থা একদম বেয়া হৈছে। যিটো অৱস্থাত আমাৰ এতিয়া নতুনকৈ চৰকাৰ আহিছে, সেই চৰকাৰেও আজিলৈকে খালি মূল্য বৃদ্ধি হৈ আছে, মানুহে আন্দোলন কৰি আছে, কিন্তু সেই মূল্য বৃদ্ধিত বুজি পোৱা নাই আমাৰ চব্জিটোৰ কিয় দাম বৃদ্ধি হোৱা নাই। দায়িত্ব লাভৰ পাছতে একশ্যন মুডত নতুন মন্ত্ৰী। গতিশীল মুখ্যমন্ত্ৰীৰ পদাংক অনুসৰণ কৰি নৱনিযুক্ত মন্ত্ৰীসকলো ব্ৰতী হ'ল কৰ্মযজ্ঞত। জিলাই জিলাই পৰ্যালোচনা বৈঠকত মিলিত হ'ল অভিভাৱক মন্ত্ৰীসকল। দায়িত্ব লাভৰ পাছতেই একশ্যন মুডত নতুন মন্ত্ৰী। জিলাই জিলাই পৰ্যালোচনা বৈঠক অভিভাৱক মন্ত্ৰীৰ। প্ৰত্যাহ্বান নেওচি দিনৰ 24 ঘণ্টাই কাম কৰাৰ অংগীকাৰ। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কেবিনেট সতীৰ্থসকলৰ মাজত বিতৰণ কৰিলে দপ্তৰ। তাৰ পাছত মঙলবাৰে পুৱাৰে পৰা গতিশীল মুখ্যমন্ত্ৰীৰ পদাংক অনুসৰণ কৰি নৱনিযুক্ত মন্ত্ৰীসকলো বৰ্তি হ'ল কৰ্মযজ্ঞ। কৃষি জলসিঞ্চন সংসদীয় পৰিক্ৰমাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ লগতে হোজাই জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰি মঙলবাৰে পুৱাই হোজাইত উপস্থিত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা। জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। তৃতীয়বাৰৰ কাৰণে মন্ত্ৰী হোৱাৰ পাছত মই নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পালোঁ, হোজাই জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পালোঁ। নিশ্চয়কৈ বহুতখিনি কাম কৰিব লাগিব, কিন্তু মই ডিপাৰ্টমেণ্টৰ লগত বহাই নাই, কালিহে হ'ল। কিন্তু এটা কথা মনত ৰাখিছোঁ যে 70% 75% অসমৰ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল, গতিকে কৃষকক সহায় কৰিবই লাগিব। বৰ্তমান হোজাই জিলাৰ 70,000 বিঘা কৃষিভূমিৰ 28,000 বিঘাতহে আছে জলসিঞ্চন। আগন্তুক 5 বছৰত জিলাখনৰ বাকী থকা কৃষিভূমিটো জলসিঞ্চন উপলব্ধ কৰোৱাৰ ঘোষণা নৱনিযুক্ত জলসিঞ্চন মন্ত্ৰীগৰাকীৰ। 28,000 হেক্টৰত পানী আছে, কিন্তু এতিয়াও 40,000 বা 42,000 হেক্টৰত পানী নায়েই। পৰৱৰ্তী সময়ত অহা 5 বছৰত আৰু মাটিত আমি জলসিঞ্চন কৰিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম।
পুনৰ যোগান মন্ত্ৰীৰ দায়িত্ব লাভৰ পাছতে ৰাজ্যৰ দৰিদ্ৰ জনতাক আশ্বস্ত কৰি মন্ত্ৰী কৌশিক ৰায়ৰ ঘোষণা সুলভ মূল্যৰ দাইল চেনি নিমখৰ পৰা বঞ্চিত নহয় ৰেচন কাৰ্ডৰ গৰাকী অপেক্ষা মাথোন নতুন বাজেট দাখিললৈ বিনামূলীয়া চাউলৰ লগত চেনি দালি নিমখ ইত্যাদি আমি দিছিলোঁ যোৱা বাজেটত এইটো মে' মাহলৈকে আছিলে নতুন বাজেট এতিয়া জুলাই মাহতে নতুন বাজেট হ'ব নতুন বাজেট হোৱাৰ লগে লগে আমি এই বাজেট মতে আকৌ এই ব্যৱস্থাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ এই ব্যৱস্থাবিলাক চালু হ'ব সামগ্ৰীৰ ব্যাপক দাম বৃদ্ধিৰ প্ৰসংগত যোগান মন্ত্ৰীয়ে ক'লে পূৰ্বৰ কাৰ্যকালত জিলা পৰ্যায়ত গঠন হৈছিল টাস্ক ফ'ৰ্চসমূহক পুনৰ সক্ৰিয় কৰিলে হ্ৰাস হ'ব সামগ্ৰীৰ দাম প্ৰতিখন জিলাৰ বিভাগীয় আধিকাৰিকসকলৰ লগত বহি আমি টাস্ক ফ'ৰ্চ গঠন কৰিছিলোঁ আগতে টাস্ক ফ'ৰ্চ আছিলে কিন্তু আৰু এক্টিভ টাস্ক ফ'ৰ্চ আমি জিলাই আমি এজন এডিচি এইটো কনভেনাৰ চেয়াৰমেন কৰি এইটো এটা গোটেই ডিপাৰ্টমেণ্ট পুলিচো থাকে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ মানুহ থাকিব টাস্ক ফ'ৰ্চে এক্টিভলি কাম কৰে যদি কোনোবা ঠাইতে প্ৰাইজ ৰাইজ ইত্যাদি কোনোবা কৰি আছে এইটো আমি যাতে ধৰিব পাৰোঁ যোগান বিভাগৰ লগতে সমবায় আৰু নগৰ উন্নয়ন মন্ত্ৰীৰ দায়িত্ব লাভ কৰা কৌশিক ৰায়ৰ কৃত্ৰিম বানপানীৰ সমস্যাক লৈ মন্তব্য কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাইজৰ সহযোগিতা লাগিব দেখক কৃত্ৰিম বান সমস্যা সমাধান কৰিব হ'লে মই এতিয়াতো বিভাগৰ লগত বুজ লোৱা নাই বিভাগৰ কাম কাজৰ কিন্তু মই ভাবোঁ যে এইটো সমাধান কৰিব হ'লে ৰাইজৰো সহযোগিতা লাগিব বিগত কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এগৰাকী দক্ষ মন্ত্ৰীৰূপে পৰিচয় দিয়া মন্ত্ৰী বিমল বৰাই পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছতে মঙলবাৰে পুৱাই শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ল'লে সেৱা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছতে প্ৰথমবাৰলৈ জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে প্ৰথমে শিৱদৌলত কৰিলে পূজা অৰ্চনা শিৱসাগৰত বিৰোধীৰ বিধায়ক থাকিলেও চৰকাৰী উন্নয়নমূলক কাম স্থবিৰ নহয় বুলি ঘোষণা অভিভাৱক মন্ত্ৰীগৰাকী এই শিৱসাগৰ ৰাইজেও ভাৰতীয় জনতা পাৰ্টিক ভোট প্ৰদান কৰিছে আৰু এনেকুৱা কথাও নহয় যে ভোট দিলেই চৰকাৰে কাম কৰিব ভোট নিদিলে চৰকাৰে কাম নকৰিব তো এনেকুৱা কথা নহয় গতিকে কিবা কাৰণত ইয়াতে আমাৰ দলৰ বিধায়ক যাক প্ৰাৰ্থিত্ব দিয়া হৈছিলে তেখেত পৰাজয় বৰণ কৰিব লগা হ'ল অন্য দলৰ বিৰোধী দলৰ কোনোবা এজন বিধায়ক ইয়াৰ পৰা নিৰ্বাচিত হৈছে কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ চৰকাৰখনৰ উন্নয়নৰ কাম কাজ শিৱসাগৰত নহ'ব সমান্তৰালকৈ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হয় মন্ত্ৰী বিমল বৰা জিলাখনৰ গোটেই মানে ৰাইজক চৰকাৰৰ ফালৰ পৰা অহা গোটেইখিনি কাম যাতে ভাল ধৰণে সন্মান সহকাৰে সকলোৱে পোৱাৰ ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰটো কেনেধৰণে চলিছে এই বিষয়ে চোৱা চিতাটোৱে হৈছে মোৰ মূল কাম নিশ্চয় আপোনালোকৰ ভৱিষ্যতৰ দিনত সহযোগিতা লাগিব একেদৰে জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইও সাজু আগন্তুক বাৰিষাৰ বান প্ৰতিৰোধ কৰিবলৈ দায়িত্ব লাভৰ পিছতে বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সুশান্ত বৰগোহাঁয়ে আহ্বান কৰিলে পৰ্যালোচনা বৈঠকৰ অসমৰ সকলোতকৈ ডাঙৰ সমস্যা আছিলে বানপানী সমস্যা এই বানপানী সমস্যাৰ প্ৰায় 70% সমস্যা সমাধান ইতিমধ্যে হৈছে আৰু নতুন নতুন অঞ্চল কিছুমান প্লাবিত হোৱাৰো আমি দেখা পোৱা গৈছে এই গোটেই সমস্যাবিলাক এই বাৰিষা ক্ষেত্ৰত আমি কেনেধৰণে আগতীয়াকৈ ব্যৱস্থা কৰিব পাৰোঁ তাৰ বাবে আকৌ এখন পৰ্যালোচনা সভা কাইলৈ কৰা যাব আৰু তাৰ জৰিয়তে আমি বানপানীৰ সময়ত আহিবলগীয়া সমস্যাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা অৱলম্বন কৰিব পৰাকৈ আমি কাম কাজবিলাক কৰাৰ কাৰণে পৰিকল্পনা কাইলৈ পৰা কৰিম এনেদৰে দায়িত্ব লাভৰ পাছতে হাতে কামে লাগিছে অসম মন্ত্ৰীসভাৰ নৱনিযুক্ত সদস্যসকল
নিজ নিজ বিভাগৰ পূৰ্বৰ কামৰ পৰ্যালোচনা তথা নতুনকৈ দাখিল হ'বলগীয়া বাজেটৰ বাবে প্ৰয়োজনীয় কাম-কাজ পূৰ্ণগতিত আৰম্ভ কৰিছে প্ৰতিজন মন্ত্ৰী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। সৌহাৰ্দ্যপূৰ্ণভাৱে প্ৰথম দিনৰ পৰ্যালোচনা সভা। নগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিভাগীয় পৰ্যালোচনা বৈঠক। নগাঁও জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। চৰকাৰে নতুনকৈ 2 লাখ লোকক চাকৰি দিবলৈ সিদ্ধান্ত লৈছে যদিও সেয়া নিবনুৱা সমস্যা সমাধানৰ বাবে পৰ্যাপ্ত নহয় বুলিও মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দি কৰ্মত ব্ৰতী হ'বলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। মই আগতেও নগাঁও জিলাৰ প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী আছিলোঁ। নগাঁওখন মোৰ নিজা ঘৰ, গতিকে ইয়াত আহি কাম কৰিব পালে অত্যন্ত সুখী হওঁ। আজি আকৌ আহিব পাইছোঁ। নিশ্চয়কৈ নগাঁৱৰ ডেভেলপমেণ্টৰ কাৰণে আৰু কাম কৰিবলৈ যত্ন কৰিম। চাওক, মই যি ডিপাৰ্টমেণ্টৰ দায়িত্ব পাইছোঁ, বিশেষকৈ কৃষি আৰু জলসিঞ্চন, এই দুটা ডিপাৰ্টমেণ্ট গাঁৱৰ খেতিয়কসকলৰ লগত জড়িত আৰু অসমৰ 70-75% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে নিশ্চয়কৈ এই দুটা ডিপাৰ্টমেণ্টৰ যোগেদি খেতিয়কসকলক সহায় কৰিবলৈ যত্ন কৰিম। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপত অন্ত পৰিল 3 বছৰৰ দুখ কষ্ট। প্ৰায় 3 বছৰ ধৰি অমীমাংসিত হৈ থকা এটা পেঞ্চন সংক্ৰান্তীয় সমস্যাৰ সমাধান হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে এটা দুৰ্ভগীয়া পৰিয়ালে। টিপ্লাইৰ বাসিন্দা হিমাংক দাসে প্ৰয়াত পিতৃৰ পেঞ্চনৰ নিষ্পত্তি তথা চাকৰি সংক্ৰান্তীয় সহায় বিচাৰি কাষ চাপিছিল মন্ত্ৰীগৰাকীৰ। অতীতৰ জটিলতাৰ বাবে 3 বছৰে পৰিয়ালটোৱে পোৱা নাছিল পেঞ্চন। 2023 জুনত শিক্ষক পিতৃৰ মৃত্যুৰ পাছত অসহায় হৈ পৰিছিল পৰিয়ালটো। কিন্তু গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত অৱসান ঘটিল দুখ যন্ত্ৰণা। লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনালে ভুক্তভোগী পৰিয়ালটোৱে। ডিঅ অফিচৰ এইটো আপুনি সব কি আছে, কিমান বছৰৰ পৰা পেঞ্চন হোৱা নাই? 22 মাহ প্ৰভিজনেল পেঞ্চন পাইছিল। তাৰপিছত কিহৰ কাৰণে বিলটো যোৱা নাছিল? 22 চনৰ পৰা এটা পেঞ্চন, 23 চনৰ পৰা 26 প্ৰভিজনেল পেঞ্চন পোৱাৰ পিছত 23 চনৰ পৰা 3 বছৰ পেঞ্চন নোপোৱাটো হেডমাষ্টাৰ আছিল। এইটো একদম ষ্ট্ৰিক্টলি চোৱা কি আছে, কাৰ ফল্টৰ কাৰণে পোৱা নাই। 24 চনতে 23 চনতে ৰিটায়াৰমেণ্ট হওক, 23 চনৰ পৰা পেঞ্চন নোপোৱাটো, আজি 3 বছৰ পেঞ্চন নোপোৱাটো সৰু কথা নহয়। এটা মাষ্টৰৰ তেওঁৰ হেডমাষ্টাৰ আছিল কাৰণে কিবা লাইবিলিটিও থাকিব পাৰে, সেইবিলাকো চাব যে তেওঁৰ কিবা লাইবিলিটিৰ কাৰণে কিবা ৰৈ আছে নেকি। কিন্তু লাইবিলিটি থাকিলেও এজন হেডমাষ্টৰৰ যি লাইবিলিটি থাকিলেও সেইটোতো চল্ভ কৰিব লাগে। 3 বছৰলৈকে এইটো এটা ধেমালি কথা নকৰি তেখেতে ৰিপৰ্ট দিলে তেওঁ ছাছপেণ্ড হ'ব, সেইটো নহ'ব নহয়। তেওঁ ৰিপৰ্ট দিলে তেওঁ ছাছপেণ্ড হ'ব। কোনোবা এজন মানুহে ৰিপৰ্ট দিব, তাৰ কাৰণে এটা পৰিয়াল হৈ যাব। প্ৰয়োজনত গোৱালপাৰাত চলিব উচ্ছেদ অভিযান। গোৱালপাৰাত এই মন্তব্য অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। জিলাখনৰ প্ৰতিটো বিভাগৰ বিষয়াৰে পৰ্যালোচনা বৈঠকত জিলাখনৰ 4 বিধায়কৰ অংশগ্ৰহণ। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যালোচনা। সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত, বিষয়াসকলৰ উপস্থিতিত আমি গোটেই জিলাখনৰ কিছু পৰ্যালোচনা কৰিলোঁ। মুখ্যতঃ আমি ফ্লাড প্ৰিপাৰেশ্যন, কাৰণ প্ৰতি বছৰে আপোনালোকে জানে যে বানপানী আহে আৰু বানপানীৰ কাৰণে আমাৰ এটা প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয়। যোৱা সময়ত যিহেতু নিৰ্বাচন আছিল আৰু চৰকাৰ এই সময়ত মাজতে নিৰ্বাচন চলি থকাৰ কাৰণে সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছিল। গতিকে প্ৰিপাৰেশ্যন অফিচাৰ লেভেলতে কিছু প্ৰিপাৰেশ্যন চলি আছিল, আমি পলিটিকেলি বা চৰকাৰখনে চাব পৰা নাছিলোঁ। আজি মই মুখ্যতঃ ইয়াৰ ফ্লাড প্ৰিপাৰেশ্যন, যে বানপানী আহিলে আমি কেনেকৈ তাক মোকাবিলা কৰিম, তাত সকলো ধৰণৰ বস্তু মজুত আছেনে নাই, বানপানীৰ লগত জড়িত
ৰেচনৰ পৰা ঔষধৰ পৰা পানীৰ পৰা খোৱা পানীৰ পৰা অন্যান্য সকলো বস্তু ঠিকমতে আছে নে নাই এই গোটেই কথাখিনি আমি চালো আৰু তাৰ লগে লগে এইখন জিলাত ভৱিষ্যতৰ দিনত আমি কেনেকে কাম কৰিব লাগিব অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই কেনেকে পালন কৰি বিভিন্ন বিভাগৰ ৰিভিউ ললো তেওঁলোকৰ আজিৰ তাৰিখত ষ্টেটাছবিলাক মোক জনালে কি কি অসুবিধা সুবিধা আছে এইখিনি জনালে যদি বেদখল আছে তো বেদখল উচ্ছেদ কৰিবই লাগিব আমাৰ চৰকাৰে আৰু কোনো কথা নাই যোৱা সময়তে আমি নিৰ্বাচনৰ সময়তে কৈছো যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি বেদখল মুক্ত কৰিছিলো অহাবাৰ আমাৰ লক্ষ্য 5 লাখ বিঘা মাটি অসমত যিমান বেদখল আছে এইবিলাক বেদখল উচ্ছেদ কৰিব লাগিব ইয়াত আৰু কোনো জিলা বুলি স্পেচিয়েল কথা নাই আৰু য'তে বেদখল আছে তাত উচ্ছেদ কৰি থাকিব আজি জৱাহৰলাল নেহৰুৰ অভিলেখ স্পৰ্শ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হৈ সৰ্বাধিক দিন দেশৰ ইতিহাসত প্ৰধানমন্ত্ৰী পদত থকা নেতা হিচাপে বুধবাৰে অভিলেখ গঢ়িব নৰেন্দ্ৰ মোদীয়ে বিগত 12 বছৰীয়া কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ স্বাৰ্থত গ্ৰহণ কৰিছে বহু সাহসিক সিদ্ধান্ত 9 জুন 2024 তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল নৰেন্দ্ৰ মোদীয়ে मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा অনন্য কৃতিত্বৰ গৰাকী হৈছিল নৰেন্দ্ৰ মোদী মঙ্গলবাৰে 9 জুন 2024 ক্ৰমাগত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ 2 বছৰ সম্পূৰ্ণ নৰেন্দ্ৰ মোদীৰ লগে লগে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়টো কাৰ্যকাল সম্ভালি থকা নৰেন্দ্ৰ মোদীয়ে স্পৰ্শ কৰিলে জৱাহৰলাল নেহৰুৰ অভিলেখ 1952 চনৰ 13 মেৰ পৰা 1964 চনৰ 27 মেলৈ সৰ্বমুঠ 4398 দিন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত আছিল জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰীৰ মোদীৰো সম্পূৰ্ণ হ'ল 4398 দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 12 বছৰত গ্ৰহণ কৰিলে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত নেতৃত্বৰ চাতুৰ্যতাৰে জম্মু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰিলে অনুচ্ছেদ 370 2019 5 আগষ্টত জম্মু কাশ্মীৰৰ পৰা 370 ধাৰা প্ৰত্যাহাৰৰ সিদ্ধান্তৰে দেশৰ ৰাজনৈতিক ইতিহাসত সাহসিক পদক্ষেপ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰৰ অখণ্ডতা সুৰক্ষাৰ স্বাৰ্থত সবল পদক্ষেপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি 2016ত উৰিৰ সাৰ্জিকেল ষ্ট্ৰাইক পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে ভাৰতীয় সেনাই 2019ত বালাকোটত এয়াৰ ষ্ট্ৰাইক পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদীৰ শিবিৰত কৰে আক্ৰমণ একেদৰে পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পাছত অপাৰেচন সিন্দুৰৰ দ্বাৰা বিধ্বস্ত কৰিলে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি এই তিনিওটা সামৰিক প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্ব আৰু ভাৰতীয় সেনাক দিয়া মুক্ত কৰ্তৃত্বৰ প্ৰতিফলন হৈছিল মোদীৰ নেতৃত্বত অৰ্থনৈতিক সংস্কাৰ আৰু ডিজিটেল বিপ্লৱ দেশত এক দেশ এক কৰ নীতিৰে 2017ত প্ৰৱৰ্তন